তই অলপ চাবি অ ই বহুত দিনৰ মই চলাইছে আমি উঠো জানো হয় বুলাই ললো সেনা অ গোটেই হুপা একদম বহুত দিনৰ মই লগ হৈছে আমি চাইডা এতিয়াহে জিলিকিছে খালি চকুকেইটা একদম জিলিকি পৰিছে আৰু ৰঙা ৰঙা হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি বহু দিনৰ মূৰত পুনৰবাৰ আজি কথাটো হ'ল ব্লগটোৰ আজি বহু দিনৰ মূৰত লাইক এটা ছেমিষ্টাৰ শেষ কৰি লৈ ঘৰলৈ যাম বুলি ভাবিছোঁ আৰু তাকে এতিয়া ওলোৱা হৈছে বৰ্তমান সময় হ'ল কেইটা বাজিলে 12:39 আমি যোৱা কথা আছিলে 10টা বজাত ঘৰলৈ দাদা এজন আহিছে গম পাব বাৰু কোন আহিছে তেওঁৰ লগত কালি ফোন কৰিলোঁ ফোনত পাতিলোঁ আৰু তেওঁ ক'লে 10টা বজাত যাম বুলি চ' সেইটো কাৰণে মই 8টা বজাত উঠি লৈ খাই বৈ আহি ধুনীয়াকৈ ৰেষ্ট কৰি আছোঁ চব বস্তু পেক কৰি ধুনীয়াকৈ চব চিজিল লগাই 10টা বজাত আকৌ ফোন কৰিলোঁ আকৌ ক'লে যে 12টা বজাত যাম আৰু এতিয়া ৰখি থকা হৈছে সেইটো কাৰণে বহুত টোপনি ধৰিছে চকুকেইটা সেইটো কাৰণে চকুৰ অৱস্থা সেইটো কাৰণে এতিয়া এয়া এইফালে আমাৰ কণমানি মইনা এটা আছে মইনা কি খবৰ তহঁতিতো এইটো হাৰিয়ত মইতো ছমাহ নহয় মই কিমান দিন যোৱা নাই বাৰু পাগল লিখে 5 মাহ হৈছে সেয়াই আৰু এটা ছেমিষ্টাৰ শেষ কৰি যোৱা হৈছে ডাইৰেক্ট এবাৰ আগতে বাৰু মাজতে যোৱা হৈছিল কিন্তু এবাৰ মানে অকণমান ঘৰত একচুৱেলি নিবিচাৰে বুজিছেনে মানে যোৱাটো নকৈও ভালকৈ যে ঘৰলৈ বা কিবা বুলি এইবাৰ বাৰু কৈছে দেই এইবাৰ নোকোৱা নহয় এইবাৰ যেতিয়া এক্সাম শেষ হ'ল তাৰপিছত ঘৰৰ পৰা ফোন কৰিছিলে মই বোলো এক্সাম শেষ হ'ল তাৰপিছত তেতিয়া কৈছে তেতিয়াহ'লে গুচিয়ে আকৌ কৈছে দুইটা মানে মায়েও কৈছে পাপাও কৈছে তেতিয়াহ'লে গুচিয়ে আকৌ কৈছে পোৱালীয়ে বাৰু বিচাৰিয়ে থাকে খালি এবাৰ প্ৰথমবাৰলৈ এনেকৈ শুনিছোঁ মানে যে গুচিয়ে আকৌ নহ'লে এনেকৈ বুলি কৈছে মানে ঘৰৰ পৰা ভাল নহ'লে এনেই মোক নেমাতে এইবাৰ কি মিছ কৰিলে নাজানো এইবাৰ বোলাবা আহিছে আৰু ঘৰলৈ যাম বুলি এনেকৈ ভবা নাছিলোঁ কাৰণ মানে এতিয়া আমাৰ ভাইভা এটা আছে ৰিপৰ্ট এটাও ছাবমিট কৰিব লাগে আকৌ ভাইভাও আছে তাৰ ডেট দিয়া নাই মেবি জানুৱাৰীতে হ'ব কাৰণে মই ভাবিছিলোঁ একেবাৰতে যাওঁ বুলি কিন্তু খবৰত শুনিলোঁ যে মাঘৰ বিহু পাছৰ হ'ব চ' সেইটো কাৰণে ইমান দিনলৈকে মই কি কৰি থাকিম ইয়াত এনেই আৰু লগতে মেইনলি কাম কেইটামানো আছে আৰু যিকেইটা কামৰ কাৰণে মানে যোৱা হৈছে মানে চব মিলাই মিলি যোৱা হৈছে আৰু খালি কামকেইটা অকণমান মেইন আৰু কামকেইটা গম পাইছে যে গীত আহি আছে মোৰ খুব সোনকালে মেবি জানুৱাৰীত এটা আহিব ক'ত যাওঁ সোনকালে আহিবি আৰু ভাল লাগিব এবাৰ কিয়নো এতিয়া পিকনিক চিকনিকবিলাকো ষ্টাৰ্ট হ'ব আকৌ মাঘৰ বিহু পাম আৰু লগতে ঘৰতে যিহেতু থকা হ'ব সেইটো কাৰণে ফূৰ্তি কৰিব লাগিব অলপ কি এইটো বি প্ৰাউড ন আছে তোমাৰ আছে যেন লাগিছে নেকি আৰে বি প্ৰাউড ন আছে তোমাৰ ওচৰত ফোন আহিছে বাইকত নহয় আমি এৰোপ্লেনত যাম এৰোপ্লেন ইজ্জত দিছ নেই গানটো গাই দিও নেকি কোনটো গান সেইটো হয় বাৰু চলো আহিলে আমাৰ ৰাইজ ওলাই যাব কৈছে ওলাই যাওঁ কি হ'ল যাওঁগে আৰু বেয়া চা নাপাব আৰু ক'ত যাওঁ বাই যাওঁগে ন যা আৰু ভালকে যাবি হেপী জাৰ্ণি তই যাবি আকৌ তইহে বেগ আনিছ দাদা পালোঁ মই ল'ৰাটোক কৈছিলোঁ কিন্তু ল'ৰাটোৰ কিবা কাম আছে বোলে বিশেষ কাম কৈছে কিবা বিশেষ কাম এতিয়া কিবা বিশেষ কাম এনেকুৱা এতিয়া এই ঘৰ নোযোৱাকৈ ইয়াত থাকে কামটো ক'ব নোৱাৰি কেলে এনেকুৱা কি গোপন কাম কৰিব নোৱাৰি হয় নেকি ঠিকে আছে ল'ৰা ডাঙৰ হৈছে এতিয়া স্পেচ লাগে অলপ হৈ যাব বাই একদম আমি বৰ্তমান এতিয়া পালোহি নগাঁও পাৰ হ'লোঁ 7টা অহাটো বহুত দেৰি আমাৰ আৰু ৰখি অহা হ'ল খানা চানা খালোঁ আমি তাৰপিছত দিচাং ৰিজৰ্টতো সোমোৱা হ'ল
সোমাও বুলি ক'লে এফালে ধিৰাজ দা নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত জ্ঞানদীপৰ ব্লগত আহিছো জ্ঞানদীপৰ বহুত দিনৰ মূৰত আহিছো ব্লগত তেওঁলোকৰ খবৰবিলাক বহুত গৰম হৈ আছে মৰণত বহুত হাল্লা কৰি আছে মৰণত তেওঁলোকে ষ্টেটাছ কাৰো চাবই নোৱাৰি চবতে মানে গোটেই আৰু এজন দাদা আছিলে ৱাচিম দা বুলি কয় তেওঁ মিউজিক কৰে আমাৰ মাধৱ দা বছৰ গানটো তেখেতে হেৰি কৰিছিলে সেইটো বছে আমাৰ ধুনীয়া গান এটা হেৰি কৰিলে এইটো শুনিলে চাগে আৰু বহুত ৰাইজে মৰম দিছে কিন্তু সঁচাকে বহুত ভাল লাগিছে মানে কষ্টৰ ফল মানে মিঠা বুলি কয় যেটো হয় মানে পাইছো এতিয়া গম পাইছো বুজি পাইছো আৰু বহুত কষ্টৰ ফল এটি সুন্দৰ গীত আপোনালোকৰ মাজলৈ মাধৱ কাই আগবঢ়াই দিলে ৱাচিমে বহুত কষ্ট কৰিলে মিউজিক কৰোতে আৰু আমি খিনিও লগতে আছো গোটেইখিনি এটা গোটেই টিম আৰু টিমৰ ফালৰ পৰা ভাল লাগিছে মানে বিশেষকৈ আৰু আপোনালোকক বহুত বহুত ধন্যবাদ মৰম দিয়াৰ কাৰণে কোনে কোনে শুনা নাই মই লিংক দিয়া আছে ডেছক্ৰিপশ্যনত শুনিব খুব ধুনীয়া মিঠা গান ইনষ্টাগ্ৰামৰ ৰিলছৰ পুৰা ট্ৰেণ্ডিঙত আছে আপোনালোকে চাব পাৰে তাত এইটো ট্ৰেণ্ডিং চিন্তাল মানে পুৰা ওলাই আছে মানে ভাল লাগিছে সেইকাৰণে চাই ভাল লাগিছে আৰু খবৰবিলাক চবৰ আমাৰ মৰণৰ গৰম হৈ আছে মই গৈ এতিয়া কাৰ পৰা কেনেকে পাৰ্টি খাবলৈ পাওঁ পাৰ্টিটো চলি যাব আজি গ'লে আশা মনত আশা এটা আছে চবৰ পৰা মানে ভাল ভালকে খাওঁ এওঁৰো গীত এটা উলিয়ালে আৰু গীত আহি আছে এওঁৰ ইউটিউবতো তেওঁ গৰম হৈ আছে খবৰ জানুৱাৰীতে এবাৰ অলপ গৰম হ'ব ব্যক্তিজন তাকে ঢেৰ পাৰ্টি আৰু এয়াৰ পাৰ্টি খাবলৈ বাকী আছে ইও কিবা কিবি মনে মনে কাম কৰি আছে মোৰ একো পাৰ্টি নাই মনে মনে কাম কিছুমান কৰি আছে যদি দেখাইছে আপোনালোকক তেতিয়াহ'লে বেলেগ কথা যদি দেখুওৱা নাই সোনকালে ফাদিল হ'ব বাৰু বৰ বেলেগ ধুনীয়া কাম কেইটামান কৰি আছে সেইটো তেতিয়া আমি মিলাই ল'ম আৰু এতিয়া আপোনাৰ পাৰ্টিটো যদি মই নাখাওঁ এতিয়া মোৰতো নিদিলে হৈ যাব সেইটো হৈ যাব তাৰপিছত আমাৰ দাদাজনৰ কি হ'ল লগত যিজন দাদা আহিছিলে ৱাচিম দা তেখেতৰ অকণমান মানে অৱস্থা কাঢ়ি লৈছে তেখেতৰ কথা এওঁ ক'ব পাৰিব ভালকে মানে তাৰ আজি কি হ'ল কালি মানে আমি ছাগলী মাংস খালো আকৌ আজিও এতিয়া মানে ঘৰলৈ ঘূৰি আহোঁতে ছাগলী মাংসটো খোৱা হ'ল সেইকাৰণে চাগে এটা পেট মানে কিবা গেছেই হৈছে নেকি সি নিজে গম পোৱা নাই অৱস্থাকণ কাহিল মানে ৰখি আহিবলগীয়া হৈছে আৰু এয়া আহি গ'ল আমাৰ ছাৰ আহি গ'ল বৰ্তমান ছাৰে এইখিনি পাৰ্টি খাই অৱস্থা বেয়া হৈছে মানে ইমানেই পাৰ্টি খুৱাইছে ৰাইজে তাক মৰম দিছে ৰাইজে বহুত মৰম দিছে অভাৰ হৈ গৈছে তাই বলা তুমি বেছি ডাইলগ মাৰি থাকিব নালাগে বলা গৈ ঘৰ পাব লাগে আৰু তুমি হেৰি এনেই কিবা কৈ দিয়া সম্বৰ্ধনা অনুষ্ঠান এটা আছে তাতো গৈ পাব লাগে আমি ন বলা নাপাইছোহে পাইছো কাজিৰঙা একা বেকা বাট আৰু একা বেকা বাটেৰে গৈ আমনি লাগিছে আগত ইমান মস্ত এখন ট্ৰাক তুমি হেৰিটো মিউজিকটো তুমি কৰিছা মিউজিকটো ব্ৰেকডাউনটো কৰি দিয়া যে কেনেকে কৰিলা মানে সৃষ্টিটো কেনেকে হৈছিলে মানে তোমালোকৰ আৰম্ভণি কেনেকে হৈছিলে আৰম্ভণি মানে কি যেনেকে প্ৰত্যেকটো গানেই সাধাৰণতে ভাল হ'ব ৰাইজে আদৰি ল'ব বুলিয়ে কৰা যায় ন কিন্তু এইটো গান যে ইমান বেছি ভাল পাব বুলি আমিও ভবা নাছিলো যেনেকে সদায় কামবোৰ কৰি থাকো তেনেকে সেই নৰ্মেলকে কামটো গৈ আছিলে কিন্তু ভাল হৈছে গানটো বাৰু ৰাগদাই বহুত ধুনীয়াকে লিখিছে আৰু ৰাগদাই গান একচুৱেলি সাধাৰণতে মানুহে চাগে নিজক ৰিলেট কৰিব পাৰিছে ক'ৰবাত গানটোত যিকোনো পাৰ্টত ল'ৰাখিনিয়ে মৰম লাগে এইটো লৈয়ে চাই এই পাৰ্টটোত বেছি ৰিলছ বনাইছে ছোৱালীবিলাকে জাৰৰে ৰাতি সেইটোত বেছি বনাই আছে ৰিলছ মানে নিজকে চাগে ৰিলেট কৰি তেনেকুৱা ধৰণৰ ৰাগদাই গানটো ভালকে কম্প'জ কৰিলে ধুনীয়াকে লিখিলে লিখাখিনি চাগে মৰম লগা হৈছে চবে নিজকে চাগে ৰিলেট কৰিছে এইটো কাৰণে ইমান ধুনীয়াকে বনাইছে আৰু গানটোৰ মাজত মানে সোৱাদবিলাক মানে এক্সট্ৰাকে আছে ন মিঠাটো আছে আৰু মিঠাই খোৱাৰ পাছত আকৌ চিংচিংটো আছে নাচিব পৰা তেনেকুৱা গানটো আমি যেতিয়া বনাই আছিলো তেতিয়া বাৰু ইমান বেছি যে ভাইৰেল হ'ব বা কিবা বুলি ভবাও নাছিলো আৰু বছে কি কৈছিলে ষ্টাৰ্টিঙত বছৰ ফালৰ পৰা কি আছিলে তেওঁৰ ফালৰ পৰা মানে তেওঁ কেনেকে চাইছিলে মানে তেওঁতো প্ৰথম গানটো বনাই থাকোতে বহুত আনছেটিছফাই হৈ আছিলে কিয় যেন ক'ৰবাত কিবা যেন কমিয়ে পাই আছে যেন তেওঁ গানটো তাৰমানে তেওঁ গানটোক লৈ ইমান সুখী অনুভৱ কৰাই নাছিলে যেতিয়া পিছদিনাখন সেই ৰিলছটো মানৱীয়ে বনোৱা পিছদিনাখন যেতিয়া অকণমান ভাইৰেল হ'ল তেতিয়া মানে যেতিয়া ৰাইজে হোৱা কমেণ্টবিলাক যেতিয়া পালে তেতিয়া তাৰমানে গানটোৰ প্ৰতি আৰু উৎসুকতাটো আৰু বাঢ়ি গ'ল আৰু এইটো মানে আজি কি ব্লগ মানে এইটো ইণ্টাৰভিউ টাইপে হৈ গ'ল না এনেই আৰু গৈছে আৰু একো নাই নৰ্মেল ন লগৰভাগে আহিছোঁ তাৰপিছতে মানে এতিয়া জাৰ্ণিটো যাতে মানে আমনি নালাগক সেইটোও হ'ল কথা পাতিলোঁ দুটা বঢ়িয়া ভৱিষ্যতলৈ মোকো অকণমান সঁহাৰি আগবঢ়াই বুলি মই ৱাচিম দাৰ পৰা আশা ৰাখিলোঁ চান্সটো লৈ লৈছোঁ আগবঢ়াবলৈ পালে ভাল পাম বাৰু দেখা যাব সেইটো জ্বলাই দিওঁ নি নালাগে হলি মালি গাইজ গুড মৰ্ণিং কালি কি হ'ল আমি একো নাই কালি কি হ'ল আমি 3টামান বজাত পালোহি মানে আজি ৰাতিপুৱা 3টামান বজাত পাইছোঁ 3টা 3:30 মই কথাটো কৈ লওঁ
3টা 4টা বাজিলে আগদিনাখন টোপনি নধৰিলে কৈছিলে চাগে ষ্টাৰ্টিঙত চ' সেই আহি লৈ লগালগ ধুনীয়াকৈ ৰেষ্ট কৰিলোঁ বা খানা চানা খাই শুই গ'লোঁ তাৰপিছত এইফালে আমাৰ বহুত দিনৰ মূৰত কি খবৰ নমস্কাৰ তো কালিও সুধিব নোৱাৰিলোঁ মোক আজি ভালেই কালি নুশুধিলে ন কালি উঠিলে বাৰু দেই বাইদেউ এনেই বাইদেউ আমাৰ নৰ্মেলি ৰাতি খুব কম উঠে বা এনে কম পাপাই মোক কৈ আছে কেতিয়াবা উঠি পাইছা 3টা বজাত খুব কম উঠে কালি উঠিলে ভাল তাৰপিছত এতিয়া আমাৰ মোৰ এনেই আৰু সৰু সুৰা কাম কেইটামান বাইদেউক দেখুৱাই আছিলোঁ আৰু এগৰাকী আছিলে সেইগৰাকীও আহিছিলে কিন্তু সেইগৰাকী ক'ত গ'ল কেছটো নমাব গৈছে কমাব কিবা গৈছে তাৰপিছত আজি এতিয়া 31 তাৰিখ আজি প্লেনিং কেনেকুৱা তোমাৰ খবৰ কোৱা ৰাইজক মোৰ খবৰ ভালেই আৰু কিন্তু মানে এক্সাম আহি আছে মোৰ বাইদেউ এবাৰ ফাইনেল দিব আছে বহুত ডাঙৰ এইচএছ আৰু ফাইনেল দিব বাইদেউ এবাৰ পঢ়িম মই কাইলৈৰ পৰা সেইকাৰণে মই আজি ক'বলৈ যাম মই কাইলৈৰ পৰা পঢ়িম বুলি ভাবিছোঁ তই কি পঢ়িবি মানে মানুহবিলাকৰ সেইটোৱে ন যে কিবা এটা হওক নহওক অকেজনেলি হওক বা নৰ্মেলি হওক পঢ়িম কাইলৈৰ পৰাই খালি কাইলৈ নাই নহয় মই সঁচাকৈ পঢ়িম কাইলৈৰ পৰা সঁচাকৈ পঢ়িব কাইলৈৰ পৰা সঁচাকৈ পঢ়িব মই পিতিয়া পঢ়িম কাইলৈ আজি কি কৰিম আজি নপঢ়ো আজি ফূৰ্তি কৰিম কি কৰিম ক'বলৈ যাম ঘৰলৈ আহি পিনি গাহৰি খাম কালি আহি পাই মই অকল এইটো কথাই কৈছোঁ মুখৰ পৰা গাহৰি খাম গাহৰি পুৰা খাব মন গৈ আছে পুৰি খাম জুই জ্বলাই ল'ম আজি সেইবিলাকে কিবা কিবি কৰিব লাগিব আৰু আজি পাৰ্টি আছে সৰু সুৰা কেইটামান মানে পাৰ্টি ঢেৰ আছে এনেই নৰ্মেলি খালি মই যাম ক'ত এতিয়ালৈকে নাজানো আৰু প্ৰগ্ৰেম এটাও আছে আমাৰ হাইৰত আছিলে ডিৰৈ চাপৰি বুলি কয় আজি প্ৰগ্ৰেম হ'ব এতিয়া মই শুই থাকোঁতে কোনোবাই কৈছিলে সিহঁত তালৈ যাম বুলি মায়ে কৈছিলেহি তালৈ যোৱা কথা এইফালে কুকুৰা আমাৰ এইবিলাক থাকিবই আমাৰ ষ্টাৰ্ট হৈ গ'ল গাঁৱলীয়া পৰিৱেশ আৰু এইবিলাক চাউণ্ড শুনিবই লাগিব সেইবিলাকে এতিয়া তেনেকৈ প্লেনিং কৰি থকা হৈছে যদি মিলে তেতিয়াহ'লে আমি সেইফালে ক'ৰবাত ওলাই যোৱা হ'ব কিবা না কিবা এটা কৰা হ'ব দিয়ক ইমান দিনৰ মূৰত হেৰি হৈছে তাৰপিছত আমাৰ বাইদেউগৰাকী ক'ত গ'ল এয়া হৈছে পূৰ্ণিমা কি হোৱা আৰু অনুজ ক'ত গ'ল আৰু এতিয়া আমি চাম কিবা এটা যিটো চাই মই বহুত জ্বলিছোঁ মই জ্বলি গৈছোঁ চাওঁতে এতিয়া আমি চাম বাইদেউ খুব ধুনীয়া বস্তু এটা দেখুৱালোঁ ডায়েৰী গছা বেয়া হৈ আছে চৰি গাইছ তোৰ বৰ ডায়েৰী আছে আৰু যিকেইডাল আছে সেইকেইডালকো মই সন্মান দিওঁ ন সেইকেইডালক বহুতে নিদিয়ে বাৰু মই দিওঁ মানে সেইটো তই যে আগতে ক্ৰীম চ্ৰীম লগাইছিলি একদম ক'ত ডায়েৰীত মনত আছে তই মনে থাকচোন হেৰি আকৌ কি হ'ল এতিয়া কেনেকুৱা খাইহে ওলাইছে চাই কেনেকুৱা লাগি বহুত পুৰণা মানুহে গোৱা নিচিনা লাগিছে ভালকৈ ৰিভিউটো দে বহুত ভাল হৈছে আপোনালোকে চাইও বহুত বেছি ভাল পাব হয় নেকি সঁচাকৈ পাব সঁচাকৈ পাব মই সঁচাকৈ কৈছোঁ মানে ভাল লাগিব দে তেতিয়াহ'লে গান গাই গাই মই কেলৈ বাকচত ভৰাই দিছিলোঁ বাৰু নাজানো ন দৃষ্টিও আছে নি দৃষ্টিউনটো গাব পৰাটোহে মেইন দে মই বিহু গান গাওঁ গ'লৈ মই গাম নাই তই এনেকৈ গা কিবা হৈ আছে এইটো গুৰুত্ব দিবা আকৌ এইটো আমাৰ বিহু ক্লাছত শিকোৱা গান গাম দেই এই ৰঙাকৈ চোলাতে চেনাই নিজেনো চিলাই ললো চেনাই নিজেনো বুলাই ললো চেনাই আৰু মই ওলাই মেলি ৰেডি হ'লোঁ বাকী মাহঁত ওলাই কি প্ৰথমতে ক'ব লাগিছিলে আমি আজি এতিয়া অলপ ওলাই যাম বুলি লৈছোঁ আৰু মই অথনিতে ওলাই মেলি মোৰ ৰেডি হৈ গ'ল মা ওলালে মা মই আগে ওলাই লৈছোঁ মানে আমাৰ দুজনীক আগে উলিয়াই লৈছে সিহঁতি তাৰপিছতে পাপা ওলাব এয়া মা মই দাদা মুখ হাত ধুব গৈছে সি গা ধুবনি মুখ হাত ধুব বাৰু
নাই কৰা সো মই ওলালো আৰু এতিয়া দাদা ওলাব পাপা ওলাব তাৰপিছত আমি চব চাওঁ এটিকৈ মানুহৰ ওলাই কমপ্লিট হ'ল কিন্তু আমাৰ জ্ঞানদীপ গগৈৰ ওলাই শেষ নাই আমাৰ ফাদাৰো ওলালে कुछ बोलेंगे आप कुछ नहीं बोलेंगे ओके ब्यूटीफुल गो यहाँ कापूर लाइसे लाहे लाहे एटू मोर माने दादार कापूरर पिंधि बर ভাল লাগে এটো বেয়া কৰিছো দে মই হি যে তলত এটো পিন্ধি আছে এটো নহয় অ এটো নহয় এনেকুৱা হোৱাইট কালাৰ এটা আছিল মই পিন্ধিছিলো এটো ডাঙৰ কথা নহয় বাৰু খালি ডাঙৰ কথাটো হ'ল মই যিবিলাক নতুন ইমান কলা লাগিছে হয় বাৰু আমি কলা একো নাই কিন্তু কাপোৰবিলাক পিন্ধা ঘৰ দিনা মানে কাম কেইটা মানুহ আছে মই এই কাম কেইটাৰ কাৰণে বেলেগ বেলেগ জেগা কেইটামানত মই যাব লাগিব সেইটো কাৰণে মই কাপোৰ কানি নতুন যিকেইটা আছিলে লৈ আনিলো আৰু সেইকেইটা এতিয়া এটা চাৰ্ট উলিয়াই লৈ বাইদেউ পিন্ধি আৰু যোৱাবাৰ এটা হি নতুন আছিলে এবাৰ এটো ব্ল্যাক কালাৰ আৰু হিটো আছিলে হোৱাইট কালাৰ খালি এটো লাগিব দেই মোক তাৰপিছত এফালে আমাৰ বাইদেউ ব্ল্যাক এফালে ও কি হল আজি গতে পাপাও একে হৈ দিলি পাপা ব্ল্যাক নেকি জ্যাকেট তাৰপিছত নেক্সট উঠিছে দাদা হয় নেকি yes তুলি দিলা মোক ন yes ও দাদা মই গাড়ী চলাব পাৰিম নাই পাৰিম ন মোৰ মোবাইল পাৰিম ন মই ফাইল দি পিনি গাড়ী শিকিম ফাৰ্ষ্ট মোৰ এটা ডাঙৰ ড্ৰিম হয় হেতু বৰ খকা লাগে ওলালো দেই চাও গাড়ীখন এতিয়া বহুত দিন চলোৱা নাই চাও তো কলা কলা দেখিছে দাদা মই হয় বাৰু কলা হেতুত বাৰু একো নাই মানুহ নাই দেখা বাট ওৱাও এই বহুত দিনৰ মই চলাইছে ন গাড়ী মোৰ গাড়ীও এখন গাড়ীখন এক্সচেঞ্জ কৰিম মই গাড়ীখন আহি আছে বাৰু দেই তই অলপ চাবি এই বহুত দিনৰ মই চলাইছে আমি উঠো জানো হয় ক্লাছডাল হাৰি বনালে কাৰণে এনেকুৱা হৈছে আৰু এতিয়া একদম লাষ্ট উঠিব পাপা তাৰপাছত আমি গোটেইখিনি যাওঁ ইমান চাৰ কৰি পেলালে ক্লাছডাল একো নাই আমি বিশেষ একো নকৰো নহয় লোকে যায় পিকনিকৰ জেগাত মই কলো পিকনিকৰ জেগাত পিকনিক খাব নগৈ আমি মানুহ চাব গৈছো মানে তাত প্ৰগ্ৰেম হৈ আছে একচুৱেলি মই নানামো নালাগে আকৌ গ্লাছখন চাফা কৰিব লাগিছে পানী গোটেইখিনি ব্লেক কালাৰ এটা কোনেও গম নাপাই যে এইটো ব্লেক পিন্ধিছে সেইটো ব্লেক পিন্ধিছে তাৰপিছত লাষ্টতে গম পাইছো আমি ক'ত গৈ আছো কলি নাই সেইটো কথা বগৰী চাপৰি আমাৰ কাষতে পিকনিক স্পট এটা আছে তাত মানে আজি কি হ'ল প্ৰগ্ৰেম পাতিছে পাপা দাদা কি আজি কেবা মাহমত আটাকিটা লগ হৈছে সেইকাৰণে এপাক গোটেই হুপা একদম বহুত দিনৰ মূৰত লগ হৈছো আমি চাৰিটা আজি এই ব্লগটোতো জানুৱাৰীতে গৈছে নতুন বছৰতে গৈছে 2014 সকলোকে আমাৰ ফেমিলিৰ ফালৰ পৰা মোৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা থাকিল নতুন বছৰৰ বছৰতে আমি আটাইকে লগ খাইছো বছৰতে যেন কুশলে যাওক সকলোৱে মায়ে ক'লেতো এগাল হ'ব আৰু নকলে দেখো লাজ পালো তোৰ এক্সাম কেনেকুৱা হৈছে পঢ়া কথা কৈছে নকমেন গৈছে আৰু দেই যেনে আৰু এটা সেমিষ্টাৰ বাকি আছেগে 6 মাহৰ পিছত আমি আজৰি হ'ম মই তাৰ পিছত ভাবিছো মৰালৈকে গুচি আহো বুলি এনে এইকেইদিনত ভবা হৈছিলে ধুনীয়াকে 2025 লৈকে ধুনীয়া প্লেন এটা কৰিছো আৰু যদি তেনেকে যায় খালি তেনেকে গ'লে বাৰু অকমান কেৰিয়াৰটোৰ ওপৰত হেৰি হ'ব বাৰু মানে সেটেল হোৱাটো অকমান খেলিমেলি হ'ব বাৰু খালি প্লেন এটা কৰিছো মানে যেটো 25 লৈকে ধুনীয়া এটা বস্তু আহিবও পাৰে তাকে মাথা মাৰি আছো যদি হয় তেতিয়া হলে শেয়াৰ কৰিম বাৰু কথাবিলাক এতিয়া নকৰো আৰু ডাইৰেক্ট ভালকে কৰিলে কামটো কৰি ললে ভাল লাগিব তেতিয়া মানে মৰণত ধুনীয়াকৈ কাম এখিনি হ'ব আৰু যেটো এতিয়ালৈকে আমাৰ এইটো সাইডে খুব কম বুলি ক'ব লাগিব আৰু ময়ো চাগে মৰণতে পঢ়িম আমাৰ বাইদেউৰ লগতো লাইন এটাৰ কথা আলোচনা কৰি আছো যদি বাইদেউয়ে ভালকে মন দিয়ে তেতিয়া হলে ধুনীয়াকৈ কৰিব পাৰে আৰু তেতিয়া মানে বাইদেউ হ'ব ভাল নাম এটা বাইদেউৰ কি কৰে এতিয়া একে জানে আৰু মই একো জানিবি বাৰু গৈ ল দে বহুত কথা হ'ল গান লগা দাদা মোক সজাই জমা নিছে
ওকে এইফালে পুৰা পুৰা ঠাণ্ডা পৰি গৈছে গাড়ী গৰম হৈ আছে আমাৰ বহুত পাৰ্টি খুৱাবলগীয়া আছে কিবা কিবি কেতিয়া আহিলা এতিয়া আমি উভতি আছো ঘৰলৈ বুলি কেনেকুৱা লাগিল বৰ ভাল লাগিলে আজি বহুত বছৰ মোৰ আহিছো ৰখি কোঙা হলোগে কি কোঙা মানে কিনো একো নজনা নতুন বছৰ এতিয়া আৰু ঘৰ ৰখিব নালাগে আমি আহিলো আজি যদি ওলাইছো আৰু যে সদায় ওলাই থাকিবলৈ পাম বুলি আশা কৰিলো আৰু এইবাৰ কোনেও বাধা দিব নোৱাৰিব এইবছৰ ঠাউনি নাই তেতিয়াহ'লে এইবছৰ ঠিকেই আছে তাৰপিছত বাইদেউ কেনেকুৱা লাগিলে আমাৰ বাইদেউ মানে কোনজনী বাইদেউ মামা ভাল লাগিলে ইমান ধুনীয়া পৰিৱেশ ইমান ওচৰতে ইমান ধুনীয়া পৰিৱেশ আছে ইমান দূৰলৈকে যাব লাগিছে ন নদী আছে পানী খাওঁ বুলি ক'লে সুবিধা আছে বেছিকৈ খোজ কৰিব লাগিলে বোলে নাহে সেইটোৱে সুবিধা খাই থাকোঁতে বোলে বেছি হৈ গ'ল বোলে নোৱাৰিছোঁ নদীত ঢাপকৈ পৰি দিলে হ'লে সুবিধা আছে নেকি আৰু চবতে এইটো সুবিধা নাপায় আৰু সেইকাৰণে সকলো ৰাইজকে কৈছোঁ এই সুবিধাটো যেন ভালদৰে লয় প্ৰতি বছৰে আহে পইচা পৰিলে বাকী সকলোকে পুনৰবাৰ হেপী নিউ ইয়েৰ আৰু এতিয়া নতুন বছৰত আমি যিহেতু মই ঘৰত আছো এতিয়া সেইটো কাৰণে আমি কিবা নহয় কিবা কিবি কৰা হ'ব আৰু নতুন বছৰ এতিয়া পঢ়া হ'ব মোৰ অকল বাইদেউৰ এক্সাম আহি আছে কাৰণে সেইটো কাৰণে ইমানো নহয় বাৰু খালি হ'লেও মেইনলি হ'ব কিবা নহয় কিবাখিনি তাৰপিছত জানুৱাৰীত কিবা এটা আহিব ফেব্ৰুৱাৰীত কিবা এটা আহিব মাৰ্চত নাহে চাগে মাৰ্চটো গেপ দি এপ্ৰিলত কিবা নহয় কিবা এটা আহিব খুব সোনকালে চ' সকলোৱে যেন মৰম দিয়ে টাইটেলটোত মই নতুন চেনেলটো মেনশ্যন কৰা আছে চ' সেইটোত গৈ অকণমান মানে সেইটোত গৈ সাজু থাকক সকলো মৰম এতিয়াৰ পৰা পাই থাকিলে আৰু সাহস পাম চ' সেয়াই নতুন বছৰ তেতিয়া লগ পাম পুনৰবাৰ এইটো ব্লগ বাৰু নতুন বছৰতে যাব চ' হেপী নিউ ইয়েৰ সকলোকে গোটেই ৰাইজসকল কৈ দিয়া আকৌ এবাৰ হেপী নতুন বছৰ শুভেচ্ছা জনাইছোঁ সকলোটি যেন কুশলে থাকক সকলোৰে ভাল সময় আহক আৰু সময়বিলাক এতিয়া নিজৰ পঢ়া শুনাবিলাক ভালদৰে কৰা সকলোৱে ভালকৈ পঢ়া শুনা কৰক তাৰে কামনা কৰিছোঁ সময়বিলাক ভালকে নিজক আগবঢ়াই দিব লাগে সেইটো ৰাস্তাই ঘূৰা আচ্ছা অ'কে ঠিক আছে তো হোপ আপোনালোকে চাই যেন ভাল পালে যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব মই প্ৰথম মাতষাৰ তেখেতৰ পৰা এক্সপেক্টে কৰা আছিলোঁ কমেণ্ট কৰিব আৰু এটা সাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন ভিডিঅ'ত কি এইফালে ৰাস্তা আছে নি মা কোনে বনালে এইটো ৰাস্তা মই দেখোন গমেই নাপাওঁ